নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সপ্তমটি পাঠ বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ অনুশীলনীৰ সন্নিৱিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি পাঠটোৰ বিষয়ে আলোচনা কৰিছো আৰু পাঠটোত সন্নিৱিষ্ট হৈ থকা কথাখিনিৰ বিষয়ে তোমালোকে বুজিব পাৰিছা গতিকে তাৰ ওপৰত আধাৰিত কিছু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰো আহা তোমালোকৰ পাঠত প্ৰথম প্ৰশ্নটো দিয়া হৈছে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল প্ৰথম প্ৰশ্নটো সুধিছে যে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল ছাত্ৰ ছাত্ৰীসকল পাঠটি পঢ়োতে আমি পাইছিলোৱে যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল এটো এটা এক নম্বৰীয়া প্ৰশ্ন হ'ব যে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল বুলি ক'লে আমি ক'ব লাগিব যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল তাৰ পাছৰ প্ৰশ্নটো চোৱা বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে গতিকে বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰসমূহৰ ফলত যে বিজ্ঞানৰ চিন্তাধাৰাৰ ফলত আমাৰ জীৱনশৈলীত পৰিৱৰ্তন আহিছে মানুহে বেলেগ বেলেগ ধৰণৰ কাম কৰিবলৈ লৈছে গতিকে সেই বিষয়ে প্ৰশ্নটো সুধিছে এটো এটা 2 নম্বৰীয়া প্ৰশ্ন হ'ব যে বিজ্ঞানৰ বলত মানুহে ৰেল জাহাজ টেলিগ্ৰাফ ফটোগ্ৰাফ টেলিফোন গ্ৰামোফোন অনুবীক্ষণ দূৰবীক্ষণ সম্প্ৰতি ওলোৱা বিমান নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে গতিকে এই সমূহ যিমান যন্ত্ৰপাতি আৰু যিসমূহ উদ্ভাৱন হৈ আছে সেইসমূহ সম্ভৱ হৈ পৰিছে মাত্ৰ বিজ্ঞানৰ বাবে আৰু চিকিৎসা পদ্ধতিটো বহুতো পৰিৱৰ্তন হৈছে আগতে কিছু এনেকুৱা বেমাৰ কিছুমানৰ কোনো চিকিৎসা নাছিলে কোনো দৰব নাছিলে কিন্তু এই সমূহৰ চিকিৎসাও বৰ্তমান হৈছে আৰু এই সকলোবোৰ সম্ভৱ হৈছে বিজ্ঞানৰ বলত তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে গতিকে আমি ইতিমধ্যে বিজ্ঞানৰ উদ্ভাৱনসমূহৰ কথা জানিছোৱে এতিয়া সুধিছে যে বিজ্ঞান চৰ্চা যদি আমি কৰো আমি কি ভেদ কৰিব পাৰো আমি কি কথা জানিব পাৰো কি ৰহস্যৰ বিষয়ে আমি জানিব পাৰো সুধিছে বিজ্ঞান চৰ্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰে গতিকে মানুহে যেতিয়া বিজ্ঞান চৰ্চা কৰা নাছিলে প্ৰকৃতিত হোৱা বিভিন্ন ঘটনাবোৰ যেনে সূৰ্য ওলোৱা বৰষুণ দিয়া বতাহ দিয়া এই সমূহ কিছু অলৌকিক ঘটনা বুলি মানুহে ভাবিছিলে কিন্তু যেতিয়াৰ পৰা মানুহে বিজ্ঞান চৰ্চা কৰিবলৈ ললে তেতিয়া এই সমূহৰ ৰহস্যসমূহ এই সমূহৰ প্ৰকৃত কাৰণসমূহৰ বিষয়ে জানিব পাৰিলে গতিকে বিজ্ঞান চৰ্চা কৰিলে আমি কি জানিব পাৰো প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰো আমি পাঠত ইতিমধ্যে পাইছোৱে যে আগতে মানুহে ভাবিছিলে যে পৃথিৱীখন এটা হাতীৰ ওপৰত উঠি আছে আৰু সেই হাতীটোৱে গা জোকাৰিলে পৃথিৱীত কি হয় ভূমিকম্পৰ সৃষ্টি হয় বুলি ভাবিছিল গতিকে এনেকুৱা ধৰণৰ কিছু কথা মানুহে ধৰি লৈছিল মানুহে ভাবি আছিল কিন্তু সেই সমূহৰ প্ৰকৃত তথ্য আমি জানিব পাৰিলো মাত্ৰ বিজ্ঞান চৰ্চাৰ ফলতহে তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ আহা উদ্গতি পথত কিহে বাধা দিয়ে সুধিছে উদ্গতিৰ পথত কিহে বাধা দিয়ে আমি পাঠত ইতিমধ্যে পাইছো যে উদ্গতিৰ পথত কুসংস্কাৰে বাধা দিয়ে আমি ইতিমধ্যে পাঠ আলোচনা কৰোতে কৰিছিলো যে কুসংস্কাৰ হৈছে যিসমূহ আচাৰ আচৰণ যিসমূহে বৈজ্ঞানিক সন্মত নহয় কিন্তু আমি সেইসমূহ মানি আহো আৰু সেইসমূহে সমাজত কিছু অশান্তিৰ সৃষ্টি কৰে এনেকুৱা ধৰণৰ যিসমূহ আচাৰ আচৰণ সেইসমূহক কি বুলি কোৱা হয় কুসংস্কাৰ বুলি কোৱা হয় গতিকে উদ্গতিৰ পথত কিহে বাধাৰ সৃষ্টি কৰে কুসংস্কাৰে বাধাৰ সৃষ্টি কৰে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা ধন গুলৈ কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে আমি পাঠটি পঢ়োতে ধন গুলৈৰ বিষয়ে পাইছিলো তোমালোকে নিশ্চয় শব্দটো আগতেও শুনিছা গতিকে ধন গুলৈনো আচলতে কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰিছিলে ধন গুলৈ
প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰিছিলে প্ৰেত মানে ভূত প্ৰেতৰ সৃষ্টি বুলি মানুহে বিশ্বাস কৰিছিলে কিন্তু ধনগুলৈ আচলতে এক ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা এক গ্যাস আৰু তাৰ ফলতহে ধনগুলৈৰ সৃষ্টি হয় কিন্তু মানুহে যেতিয়া বিজ্ঞানৰ চৰ্চা কৰা নাছিল তেতিয়া মানুহে ভাবিছিল যে ধনগুলৈ প্ৰেতৰ মায়া তাৰ পিছৰ প্ৰশ্নটো চাও হা হাতীয়ে গা লৰালে কি হয় বুলি ভাবে হাতীয়ে গা লৰালে আমি কি হয় বুলি ভাবিছিলে মানুহে ভূমিকম্প হয় বুলি ভাবিছিলে ইতিমধ্যে মই কৈছোৱে যে মানুহে যেতিয়া বিজ্ঞানৰ চৰ্চা কৰা নাছিলে বিজ্ঞানৰ জৰিয়তে ভূমিকম্পৰ প্ৰকৃত কাৰণ জানিব পৰা নাছিলে তেতিয়া ভাবিছিলে যে পৃথিৱীখন এটা হাতীৰ ওপৰত উঠি থাকে আৰু হাতীটোৱে গা জুকাৰিলে কি হয় পৃথিৱীত ভূমিকম্প হয় বুলি মানুহে ভাবিছিলে তাৰ পিছৰ প্ৰশ্নটো চাও বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায় বিজ্ঞান শিক্ষাৰ পৰা আমি কি জানিব পাৰো বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায় আমি যিকোনো এটা ঘটনাৰ প্ৰকৃত কাৰণ প্ৰকৃত তথ্য প্ৰকৃত কাৰণৰ বিষয়ে কিহৰ পৰা জানিব পাৰো বিজ্ঞান শিক্ষাৰ জৰিয়তে জানিব পাৰো সেই বিজ্ঞান শিক্ষা নোহোৱা সময়খিনিত মানুহে প্ৰকৃত কথাখিনি জানিব পৰা নাছিলে তাৰ পিছৰ প্ৰশ্নটো চাও হা 2 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে ধনগুলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা এই প্ৰশ্নটো হয়তো 3 নম্বৰ বা 2 নম্বৰৰ বাবে আহিব পাৰে এনে ধৰণৰ প্ৰশ্ন যে ধনগুলৈ কেনেকৈ উৎপত্তি হয় লিখা মই ইতিমধ্যে কৈছো যে মানুহে আগতে ভাবিছিলে যে ধনগুলৈ প্ৰেতৰ মায়া ভূত প্ৰেতে সৃষ্টি কৰা এক অলৌকিক ঘটনা বুলি মানুহে ভাবিছিলে কিন্তু বিজ্ঞানৰ প্ৰভাৱত ধনগুলৈ সৃষ্টিৰ প্ৰকৃত তথ্য আমি পাইছো গতিকে ধনগুলৈ আসলতে কি কেনেকৈ উৎপত্তি হয় সোৱা সাধাৰণতে জাবৰ জুথৰ জীৱ-জন্তুৰ মলমূত্ৰৰ পৰা পচা বস্তু বা জেকা ঠাইৰ এবিধ বাষ্প নিৰ্গত হয় জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণী দেহৰ পচনৰ ফলত ফসফিন আৰু মিথেন গেছ উৎপন্ন হয় দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি হয় আৰু সেই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফসফৰাছ ডাই অক্সাইড উৎপন্ন হয় বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়াই তৎক্ষণাত আপোনা আপুনি জুই জ্বলি উঠে আৰু সেই জুই চাকিৰ দৰে হয় দেখিবলৈ আৰু বতাহত কিছু সময় লৰচৰ কৰি ফুৰে আৰু সেই জুইত কুৰাকে কি বুলি কোৱা হয় ধনগুলৈ বুলি কোৱা হয় গতিকে এই দৰে এক ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তেহে কি হয় ধনগুলৈ সৃষ্টি হয় ই কোনো প্ৰেতৰ বা ভূত প্ৰেতৰ মায়া নহয় এই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময়ৰ বাবে লৰচৰ কৰি ফুৰে কোনো মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা ধন সোণৰ পৰা ওলোৱা জুই আৰু মানুহে বিশ্বাস কৰে যে এইসমূহ কোনোবা পুতি থোৱা ধন সোণৰ পৰা ওলোৱাহে জুই বা ভূত প্ৰেতৰ ফলত সৃষ্টি হোৱা এক অলৌকিক ঘটনা বুলি ভাবে আসলতে ধনগুলৈ সম্পূৰ্ণ এক ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় গতিকে তাৰ পিছৰ প্ৰশ্নটো চাও হা প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা ছাত্ৰ ছাত্ৰীসকল আমি যদি বন্ধ কোঠা তাত এটা শব্দ কৰো বা চিঞৰ এটা মাৰো সেই শব্দটো পুনৰ ঘূৰি আহে তেনেকে আমি যদি পাহাৰ এটাত সন্মুখত যদি চিঞৰো সেই শব্দটো ঘূৰি আহে গতিকে সেই যে শব্দটো আমি কোৱাৰ পিছত বা শব্দ এটা হোৱাৰ পিছত পুনৰ শব্দটো সৃষ্টি হয় তাকে কি বুলি কোৱা হয় প্ৰতিধ্বনি বুলি কোৱা হয় গতিকে প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা আমাৰ সন্মুখত নানা ৰকম ঘটনা ঘটে যেনে ঢোলত কুম মাৰিলে শব্দ উঠে হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয় আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খায় প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে এনেদৰে প্ৰতিধ্বনিৰ সৃষ্টি হয় যেতিয়া আমি উখ ঠাই এটাত বা সন্মুখত যদি উখ ঠাই এটাত সন্মুখত আমি শব্দ কৰো সেই শব্দটো সেই ঠাইত খুন্দা মাৰি ঠেকা খাই পুনৰ ঘূৰি আহে
আৰু তাৰ ফলত আমি কোৱা বা চিঞৰা শব্দটো পুনৰ সৃষ্টি হয় আৰু এইদৰে কিহৰ সৃষ্টি হয় প্ৰতিধ্বনিৰ সৃষ্টি হয় এই শব্দটো যে প্ৰতিফলিত হয় পুনৰ যে ঘূৰি আহে তাৰ ফলতে কি হয় প্ৰতিধ্বনিৰ সৃষ্টি হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কাৰণত বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় লেখকে আমাৰ পাঠটোতো কৈছে যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল কিয় কোৱা হয় তাকে সুধিছে প্ৰশ্নটোত চাওঁ আমি উত্তৰটো বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল ইয়াৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে যিমান সৃষ্টিৰাজি যিমান উদ্ভাৱন হৈছে সেইসমূহ কিহৰ ফলত সৃষ্টি হৈছে বিজ্ঞানৰ ফলতেই সৃষ্টি হৈছে ৰেল জাহাজ টেলিগ্ৰাফ ফটোগ্ৰাফ ফোনোগ্ৰাফ টেলিফোন গ্ৰামোফোন অনুবীক্ষণ দূৰবীক্ষণ সম্প্ৰতি ওলোৱা বিমান নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসাৰ প্ৰণালী এই আটাইবিলাক বিজ্ঞান চৰ্চাৰ ফল বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি আমাৰ সন্মুখত নানা ৰকমৰ ঘটনা ঘটে গতিকে বিজ্ঞান জ্ঞানৰ ভঁৰাল যিহেতুকে বিজ্ঞানৰ ফলতে ইমানসমূহ উদ্ভাৱন ইমানসমূহ নতুন নতুন আৱিষ্কাৰ সম্ভৱ হৈ পৰিছে তাৰ উপৰিও বিজ্ঞান চৰ্চা কৰিলে আমি কি কৰিব পাৰো প্ৰকৃতিৰ বিভিন্ন ঘটনাবিলাকৰ প্ৰকৃত কাৰণ জানিব পাৰো প্ৰকৃতিত বহুতো ৰহস্য সোমাই আছে সেই ৰহস্যসমূহ ভেদ কৰিবৰ বাবে আমাক কিহৰ জ্ঞান লাগিব বিজ্ঞানৰ জ্ঞান লাগিবই যেনে ধুলত কোব মাৰিলে শব্দ উঠে হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয় এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছো কিন্তু কাৰণ সুধিলে ক'ব নোৱাৰো আৰু সেই কাৰণসমূহ কোনে উলিয়াই আনিছে মাত্ৰ বিজ্ঞানে বিজ্ঞান শাস্ত্ৰ শিক্ষা কৰিলে এনেবিলাক ঘটনাৰ কাৰণ জনা যায় বিজ্ঞানবিদ পণ্ডিতসকলে বিজ্ঞানৰ বলত এই কাৰণ নিৰূপণ কৰি মনুষ্য জাতিৰ অশেষ উপকাৰ সাধিছে বিজ্ঞান চৰ্চাৰ পৰা আমি পৰিমিত প্ৰকৃতিৰ ইমানখিনি তত্ত্ব পোৱা গৈছে আৰু চৰ্চা কৰি থাকিলে আৰু ন তথ্য উদ্ভাৱন হ'ব গতিকে বিজ্ঞানৰ ফলতে ইমানসমূহ উদ্ভাৱন ইমান আৱিষ্কাৰসমূহ হৈছে আৰু বিজ্ঞান চৰ্চা যদি এইদৰে চলাই যোৱা হয় তেতিয়াহ'লে ভৱিষ্যতে আৰু বহুতো নতুন নতুন তথ্য উদ্ঘাটন হৈ থাকিব বুলি কৈছে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল সেয়েহে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কৈছে আমি বৰ্তমান যি সভ্যতাত আছো যিসমূহ সা সুবিধা আমি লাভ কৰিছো সেইসমূহ কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে সম্ভৱ হৈছে গতিকে বিজ্ঞানৰ চৰ্চা হৈ থাকিলে আমাৰ মানৱ সভ্যতাও আৰু আগবাঢ়ি গৈ থাকিব আৰু পৰিৱৰ্তন আৰু উদ্ভাৱন আৰু আৱিষ্কাৰ হৈ থাকিব আৰু এই সকলোবিলাক সম্ভৱ হৈছে কেৱল বিজ্ঞানৰ জ্ঞানৰ ফলতহে এবাৰ আমি শেষৰটো প্ৰশ্নলৈ আহোঁ বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে গতিকে শেষৰ প্ৰশ্নটো সুধিছে যে বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে উত্তৰটো হ'ব বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ পৰা শব্দ আন ঠাইলৈ চলাব পাৰিছে আৰু শব্দ ধৰি ৰাখি ফোনোগ্ৰাফ গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্মাণ কৰিছে তোমালোকৰ পাঠত এইখিনি কথাও সন্নিবিষ্ট হৈ আছে বৰ্তমান আৰু বেছি উদ্ভাৱন আৰু আৱিষ্কাৰ হৈছে শব্দতত্ত্ব নিৰূপণৰ ফলত গতিকে এই যে আমি ফোনত এঠাইৰ পৰা এঠাইলৈ কথা পাতিব পাৰিছো আমি যে ৰেকৰ্ডাৰত ৰেকৰ্ড হৈ থকা গানটো শুনিব পাৰিছো এইসমূহ সম্ভৱ হৈছে শব্দতত্ত্ব নিৰূপণৰ ফলতহে গতিকে এইদৰে শব্দতত্ত্ব নিৰূপণৰ ফলত টেলিফোনৰ ব্যৱহাৰ ফোনোগ্ৰাফ গ্ৰামোফোন বৰ্তমান মোবাইল ফোন এইসমূহৰ ব্যৱহাৰ সম্ভৱ হৈ পৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ শ্ৰেণীটো
ইমানতে সামৰিছো আমি আন এটা শ্ৰেণীত ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ